চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যনটো কমপ্লিট হৈ যাব। আপোনালোকৰ একাউণ্টত টকাটো সোমাব। কাৰ্ড লাগিব, আপোনালোকৰ জব কাৰ্ড লাগিব। তো গাঁৱে গাঁৱে আহি আপোনালোকৰ ঘৰে ঘৰে আহি আপোনালোকৰ চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন কমপ্লিট কৰি আছে। যদি আপোনালোকে এতিয়ালৈকে যদি চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন কমপ্লিট কৰা নাই তেনেহ'লে অতি সোনকালে কৰি লওক, কাৰণ নতুনকৈ 30 লাখ মানুহৰ লিষ্ট আহিব নতুনকৈ। তো আপোনালোকৰ যদি লিষ্টত নাম থাকে তেনেহ'লেহে আপোনালোকৰ একাউণ্টত টকাটো সোমাব। তো ভেৰিফিকেশ্যন, সেইকাৰণে আপোনালোকৰ অতি সোনকালে ভেৰিফিকেশ্যন কৰিব লাগে। তো ভেৰিফিকেশ্যনটো মানে কি সেইটো কৈ দি আছোঁ। তো ভেৰিফিকেশ্যনটো মানে হৈছে আপোনালোকৰ গাঁও পঞ্চায়তৰ পৰা মানুহ আহি আপোনালোকৰ ঘৰটো চাব। আপোনালোকে আগতে ঘৰ পাইছিলে নে নাই এইটো মানে চাব। আগতে চোৱাৰ পিছত আপোনালোকৰ চাব আপোনালোকৰ চৰকাৰী কোনো মানুহ, আপোনালোকৰ ঘৰৰ মানুহে চৰকাৰী চাকৰি কৰে নেকি, বা আপোনালোকৰ চৰকাৰী চাকৰিয়াল মানে মানুহ আছে নেকি, বা আপোনালোকৰ ঘৰত 4 চকীয়া গাড়ী আছে নেকি, সেইটো আপোনালোকৰ মানে চেক কৰিব। যদি আছে তেনেহ'লেতো আপোনালোকৰ ঘৰটো নাপাবই, আপোনালোকৰ ভেৰিফিকেশ্যনটো নকৰিব। সেই সময়ত লিষ্টটোত নাম আপোনালোকৰ নুঠে। তো আপোনালোকৰ সেইকাৰণে অতি সোনকালে ভেৰিফিকেশ্যনটো কমপ্লিট কৰি ৰাখক। আৰু যদি চৰকাৰী ঘৰৰ কাৰণে যদি উপস্থিত হৈ আছে, যদি আপোনালোকে পাব চব ঠিক আছে, তেনেহ'লে ব্লকত যাই যোগাযোগ কৰিব। যদি আপোনালোকৰ ভেৰিফিকেশ্যনটো নকৰে, তো আপোনালোকৰ মানে গাঁৱে গাঁৱে চলি আছে, তো আপোনালোকে খবৰ কৰি আপোনালোকৰ যিহেতু মানে ভেৰিফিকেশ্যনটো কমপ্লিট কৰক। কৰাৰ পিছত আপোনালোকৰ লিষ্ট আহিব। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্ট চাব বিচাৰে তেনেহ'লে ভিডিঅ'ৰ শেহত এটা ভিডিঅ' ওলাই যাব, এইটো চাব পাৰে। তো সেইটো চাই আপোনালোকে দেখি ল'ব। আৰু যদি আপোনালোকৰ অৰুণোদয়ৰ যদি লিষ্ট লাগে, লিষ্টৰ ভিডিঅ' লাগে, তেনেহ'লে কমেণ্ট কৰিব। গাঁৱে গাঁৱে যে ভেৰিফিকেশ্যন লিষ্টটো চলি আছে আপোনালোকে অতি সোনকালে কৰি লওক। কৰাৰ পিছতহে আপোনালোকৰ আৰু কি কি নথি লাগিব, ভেৰিফিকেশ্যনটো কৰাৰ সময়ত আপোনালোকৰ কি কি নথি পত্ৰ লাগিব এইটো কৈ দি আছে। আধাৰ কাৰ্ড লাগিব, আপোনালোকৰ জব কাৰ্ড লাগিব, পান কাৰ্ড, ভোটাৰ কাৰ্ড, এই 4টা, আৰু বেংক পাছবুক। আপোনালোকৰ এই 4টাও ল'ব, মানে যেই সময়ত নেকি। আৰু জিঅ' টিকিং আপোনালোকৰ ঘৰৰ সন্মুখত মানে থিয় কৰাই আপোনালোকৰ এটা ফটো ল'ব, লৈ মানে জিপি লোকেশ্যনত আপোনালোকৰ লোকেশ্যনটো দি দিব। সেই সময়ত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যনটো মানে চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যনটো কমপ্লিট হৈ যাব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব।